নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এটি ভাল খবৰ, অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত যি LP UP টিচাৰ্ছ ৰিক্ৰুইটমেণ্টৰ মেৰিট লিষ্টৰ কথা ইমান দিনে আহি আছিলে, সেই মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পোৱা নাই যদিও প্ৰস্তুতি সম্পূৰ্ণ হৈছে, মেৰিট লিষ্ট প্ৰস্তুত হৈছে আৰু প্ৰকাশৰ বাবে চৰকাৰী মঞ্জুৰিৰ অপেক্ষাত আছে। এই কথাখিনি চৰকাৰী পক্ষৰ অধিবক্তাই মহামান্য উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ত এটি গোচৰৰ শুনানিত প্ৰকাশ কৰিছে। আপোনালোকে যি ৰায় উল্লেখ কৰিছে মহামান্য উচ্চ ন্যায়ালয়ে, সেই ৰায়টো দেখিলে আপোনালোকে এই কথাখিনি গম পাব। আপোনালোকে স্ক্ৰীনত ৰায়টো দেখিব পাই আছে, য'ত যোনটো ৰায় 4 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাইছে আৰু ইয়াতে উল্লেখ কৰিছে যে মিষ্টাৰ ইউ শৰ্মা, লাৰ্ণ কাউন্সিল ফৰ দ্য ৰেছপণ্ডেণ্টছ, অৰ্থাৎ চৰকাৰী পক্ষৰ এডভোকেট হয়, তেখেতে ছাবমিট কৰিছে, তেখেতে জনাইছে কোৰ্টক যে প্ৰভিজনেল মেৰিট লিষ্ট হেজ বিন প্ৰিপেয়াৰ্ড, যে যি প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাবলগীয়া আছে LP ME টিচাৰৰ ক্ষেত্ৰত, সেইটো ইতিমধ্যে প্ৰস্তুত হৈছে। এণ্ড দ্য ডাইৰেক্টৰেট নিডছ দ্য এপ্ৰুভেল অফ দ্য গভৰ্ণমেণ্ট টু পাব্লিছ দ্য ছেম। আৰু আমাৰ যি ডাইৰেক্টৰ অফিচ আছে, ডাইৰেক্টৰ অফিচে এই মেৰিট লিষ্টটো প্ৰকাশ কৰিবৰ কাৰণে চৰকাৰৰ এপ্ৰুভেল লাগে, মঞ্জুৰি লাগে আৰু তাৰ কাৰণে এতিয়া বৰ্তমান অপেক্ষা কৰি আছে। আৰু এই নিৰ্দেশনাটোত বা এই ৰায়টোতে মিষ্টাৰ ইউ শৰ্মাক জনাই কোৰ্টে যে তেখেতে যাতে ৰেছপণ্ডেণ্ট নম্বৰ 1 অৰ্থাৎ আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ ছেক্ৰেটেৰী নাৰায়ণ কোঁৱৰ ছাৰ, তেখেতৰ পৰা যাতে গম লয় কি কাৰণে এতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশৰ এপ্ৰুভেল চৰকাৰী পক্ষৰ পৰা দিয়া হোৱা নাই। সেই গমটো লৈ পেলাই যাতে 27 ফেব্ৰুৱাৰী 2025 নেক্সট ডেট আছে, সেই নেক্সট ডেটৰ দিনাখন কথাখিনি কোৰ্টক অৱগত কৰে। আৰু এই গোচৰটি মূলতঃ CTET পাছ কেণ্ডিডেটসকলৰ কৰা গোচৰ, যে তেওঁলোকে আপোনালোকে জানে তেওঁলোকৰ পক্ষত আমাৰ মহামান্য উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৰায় দিছিলে আৰু সেই ৰায়ৰ ওপৰত বেছ কৰি যোগ্যসকলক মেৰিট লিষ্ট যোগ্যসকলৰ এগেইনষ্টত মেৰিট লিষ্ট প্ৰকাশ কৰি তেওঁলোকক নিযুক্তি দিয়াৰ কথা আছিল, কিন্তু চৰকাৰী পক্ষই সেই কাম এতিয়ালৈকে কৰি উঠিব নোৱাৰাৰ কাৰণে আমাৰ মহামান্য আদালতক অৱমাননা কৰা গোচৰ এটি ৰুজু হৈছিলে। আৰু গোচৰটো হৈছে কণ্টেম্প অফ কোৰ্ট কেছ, আপোনালোকে দেখি আছে কেছ নম্বৰ চিভিল 764/2023 CONT.CAS (C) অৰ্থাৎ কণ্টেম্প অফ কোৰ্ট কেছ চিভিল 764/2023। এই গোচৰৰ যিসকলে গোচৰ তৰিছিলে আৰু ইয়াত আমাৰ ৰেছপণ্ডেণ্ট পক্ষত আছিল আমাৰ নাৰায়ণ কোঁৱৰ ছাৰ, ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট, আৰু সুৰঞ্জনা সেনাপতি মেম, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, কাহিলীপাৰা, গুৱাহাটী। আৰু এই গোচৰৰে শুনানিৰ 4 ফেব্ৰুৱাৰী তাৰিখে শুনানি হৈছিলে আৰু শুনানিত এই কথাখিনি চৰকাৰী পক্ষই জনাইছে যে ইতিমধ্যে মেৰিট লিষ্ট প্ৰস্তুত হৈছে আৰু চৰকাৰৰ মঞ্জুৰি অপেক্ষাত আছে মেৰিট লিষ্টটি। আৰু নেক্সট ডেটত চৰকাৰী পক্ষৰ অধিবক্তাই গম লৈ পেলাই নাৰায়ণ কোঁৱৰ ছাৰৰ পৰা কথাখিনি জানিব লাগিব যে কি কাৰণত এতিয়ালৈকে মঞ্জুৰি দিব পৰা যোৱা নাই। আৰু সেই গোটেইখিনি কথা চালে আমি ক'ব পাৰোঁ যে অতি সোনকালে চৰকাৰী পক্ষৰ পৰা নিশ্চয় মঞ্জুৰি আহিব আৰু এই মেৰিট লিষ্ট প্ৰকাশ পাব। এই সম্পৰ্কে আৰু বিতং তথ্য মই পৰৱৰ্তী ভিডিঅ'ত লৈ আহিব চেষ্টা কৰিম। তেতিয়ালৈকে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।